বৈজ্ঞানিক নিৰ্ভৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি লৈ আহিছো যিহেতু ৰাহু কেতু নক্ষত্ৰ পৰিৱৰ্তন কৰিবলৈ গৈ আছে আৰু এনেতে আজি 5টা ৰাশিৰ আজি ভাগ্য জিলিকিবলৈ গৈ আছে। গতিকে আজি আপোনাৰ কোন কোন ৰাশিৰ ভাগ্য জিলিকিব তাৰ ওপৰত যিহেতু আপোনালোকে এই ভিডিঅ'ত গম পাব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, 20 জুলাই কেতু পূৰ্ব ফাগুনী নক্ষত্ৰত প্ৰৱেশ কৰিবলৈ গৈ আছে আৰু সেইদিনা ৰাহুৱেও পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰটো গোচৰ কৰিব। ৰাহু আৰু কেতু ছায়া গ্ৰহ বুলি গণ্য কৰা হয় আৰু দুয়োটাই একেলগে ৰাশি আৰু নক্ষত্ৰ পৰিৱৰ্তন কৰে। জ্যোতিষৰ মতে কেতু নক্ষত্ৰ পৰিৱৰ্তনৰ বাবে 5টা ৰাশিয়ে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে উপকাৰ লাভ কৰিব আৰু মন ধৰ্মীয় কামত নিয়োজিত হ'ব। কেতুৰ নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ কেতুৰ নক্ষত্ৰীয় গোচৰৰ পৰা ভাল সুবিধা লাভ কৰিব আৰু পাৰিবাৰিক সমস্যা হ্ৰাস পাব। যদি বিবাহিত জীৱনত কোনো সমস্যা হয় তেন্তে এই সমস্যা নাইকিয়া হৈ যাব আৰু প্ৰতিটো খোজতে আপোনাৰ পত্নীৰ পৰা সমৰ্থন পাব। কেতুৰ শুভ প্ৰভাৱত আপুনি সততা আৰু কঠোৰ পৰিশ্ৰমেৰে প্ৰতিটো কাম সম্পূৰ্ণ কৰিব আৰু লগতে সফল হ'ব। ধৰ্মীয় কাম কাজত অংশগ্ৰহণ কৰিলে আপোনাৰ অন্তৰ্নিহিত কামনা জাগ্ৰত হ'ব। আপুনি ছুটি ধৰ্মীয় ভ্ৰমণলৈ যাব আৰু আপোনাৰ বন্ধু বান্ধৱ পৰিয়াল আৰু ভাই ভনীৰ সৈতে উপাসনাস্থলী ভ্ৰমণ কৰাত অধিক গুৰুত্ব দিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় আজি আপোনাৰ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে যদি চোৱা হয় পূৰ্ব ফাগুনী নক্ষত্ৰত কেতুৰ গোচৰত কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'বলৈ গৈ আছে আৰু এই সময়ত কন্যা ৰাশিৰ থলুৱা যিসকল জাতক জাতিকা আছে যান বাহন বা সম্পত্তি কিনিব পাৰে আৰু পৰিয়ালৰ সদস্যৰ সৈতেও তীৰ্থযাত্ৰা কৰিব পাৰে। মাক আৰু শাহুৱেকৰ লগত সহসম্পৰ্ক বজাই ৰাখিব পাৰে। সহজ কামেৰে আপোনাৰ সকলো ইচ্ছা পূৰণ কৰিব পাৰিব আৰু পৰিকল্পনা সফল হ'ব। তেওঁলোকৰ স্বাস্থ্য সুৰক্ষিত হ'ব আৰু তেওঁলোকে সফল কাম কাজত অংশগ্ৰহণ কৰিব পাৰিব। এই ৰাশিৰ যি কৰ্মৰত যিসকল জাতক জাতিকা আছে তেখেতসকলে বিষয়া আৰু সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক ৰাখিব আৰু তেওঁলোকৰ সকলো লক্ষ্য সহজেই সম্পূৰ্ণ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে যদি চোৱা হয় পূৰ্ব ফাগুনী নক্ষত্ৰত কেতুৰ গোচৰত তুলা ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। কেতুৰ শুভ প্ৰভাৱৰ বাবে তুলা ৰাশিৰ যিসকল জাতক জাতিকা আছে আৰাম বৃদ্ধি পাব আৰু তেওঁলোকে ঘৰৰ মেৰামতি বা সজ্জাৰ কামো সম্পূৰ্ণ কৰিব। ব্যৱসায়ত আপুনি যি কঠোৰ পৰিশ্ৰম কৰিছে সেয়া সফল হ'ব আৰু প্ৰতিটো কামতে আপুনি সফল হ'ব। আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব আৰু স্বাস্থ্য ভাল হ'ব। এই সময়ত ছ'চিয়েল নেটৱৰ্কিং শক্তিশালী কৰাৰ বাবে অনুকূল আৰু বিভিন্ন চুক্তিৰ জৰিয়তে লাভ অৰ্জন সুযোগ থাকিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ যদি চোৱা হয় মকৰ ৰাশিত কেতুৰ গোচৰত মকৰ ৰাশিৰ যিসকল জাতক জাতিকা আছে আপোনালোকৰ বাবে বিভিন্ন ধৰণে উপকাৰী হ'ব। কেতুৰ শুভ প্ৰভাৱৰ বাবে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সৌভাগ্য হ'ব, যিয়ে অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰি ধন উপাৰ্জনৰ নতুন সুযোগ প্ৰদান কৰিব। কেৰিয়াৰত উন্নতি আৰু উচ্চ পদবীৰ সুযোগ থাকিব পাৰে আৰু আপুনি আপোনাৰ কাৰ্যালয়ত ডাঙৰ প্ৰজেক্ট সফলতাৰে সম্পূৰ্ণ কৰিব। কেতুৰ বাবে মকৰ ৰাশিৰ জাতক জাতিকাসকলে ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব আৰু তেওঁলোকে বিভিন্ন চুক্তিৰ পৰা লাভৱান হ'ব পাৰিব। সেয়া সময়ছোৱাত সম্পত্তি আৰু বিনিয়োগৰ পৰাও লাভৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে যদি চোৱা হয় কেতুৰ নক্ষত্ৰ গোচৰত মীন ৰাশিৰ জাতক জাতিকাৰ বাবে উপকাৰী হ'বলৈ গৈ আছে আৰু মীন ৰাশিৰ জাতক জাতিকাৰ ভাগ্যই তেওঁলোকক জীৱনৰ বিভিন্ন ক্ষেত্ৰত সহায় কৰিব। লগতে কেৰিয়াৰত অভাৱনীয় অগ্ৰগতিৰ সুযোগ থাকিব পাৰে আৰু পাৰিবাৰিক জীৱনত সুখ থাকিব। এই সময়ছোৱাত তেওঁলোকৰ ব্যক্তিত্ব উন্নত হ'ব আৰু বহুতো বিশেষ ব্যক্তিৰ লগত আপোনাৰ চিনাকিও বৃদ্ধি পাব। প্ৰেম জীৱনত ইতিবাচকতা থাকিব আৰু পাৰস্পৰিক বুজাবুজি শক্তিশালী হ'ব। এই সময়ত বিবাহিত জীৱন বহুত ভাল হ'ব আৰু কাম আৰু ব্যৱসায়ত সফলতা লাভ কৰিব। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মান লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।